হেল্ল' এভৰিৱান, মই আছোঁ এতিয়া নগাঁও দহালি আৰু চেগুনতলত আৰু ইয়াতে এখন খুব ধুনীয়া হোটেল আৰু মই যেতিয়া নগাঁৱলৈ আহোঁ তেতিয়া এই হোটেলখনতেই মই মানে খোৱা লোৱা কৰোঁ আৰু যিহেতু মোৰ চব ইয়াতে আছে কিন্তু মানে মোৰ ভাল নালাগে, কিন্তু ইয়াতে মোৰ চেগুনতলত যিকেইখন মানে ধাবা নিচিনা আছে বিৰাটেই ভাল লাগে। ইয়াতে বহুত দেশৰ পৰা মানুহ আহে আৰু ইয়াতে চবেই মানে এনেকৈ খাই। মই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে কেনেকুৱা মানে খানাবোৰ কেনেকুৱা দিয়ে। ইয়াতে বেছি মানে বেলেগ ধৰণৰ নহয়, কিন্তু ইয়াতে আপোনাৰ পাব লুচি আৰু চব্জি আৰু লচ্ছা পৰঠা বুলি কয়। লচ্ছা পৰঠাটো মই খুব বেছি ভাল পাওঁ খাই কাৰণে, আৰু আপোনালোকক মই দেখুৱাই আছোঁ ইয়াতে কি কি বস্তু আৰু পায়। ইমান ধুনীয়া এটা পৰিৱেশৰ মাজেৰে মই গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে ইমান ধুনীয়া সৰু সৰু আলি আছে, আপোনালোকে চাই থাকিব আমি ক'লৈ গৈ আছোঁ। এই ভিতৰত মাজে সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলিৰ মাজেৰে আমি গৈ আছোঁ, কিন্তু কি বা পায় এতিয়াও মানে ভালকৈ গম পোৱা নাই। যাব তাই কি কৈছে ইয়াৰ পৰা বাৰু কি পাওঁ ঠিকে নাই। এই পেচাব এয়া দেখিছেনে, ইয়াতে বহুত ধৰণৰ লোকসকল আহে। ইয়াতে আছে ৰাইডাৰ আৰু তেওঁলোকেও এই আমাৰ লগতে একেলগে মানে ইয়াতে খাবলৈ আহিছে আৰু তেওঁলোক বহুত দূৰ ঠাইলৈ যাব এতিয়া। এয়া আমি গৈ গৈ এইফালে পালোঁ। এইফালে দুটা ৰাস্তা আছে আৰু তেওঁলোকৰ ঘৰ এই ৰাস্তাটোদিকে গছডালৰ ছাইডেদিকে, আৰু এইফালে আপোনাৰ দুটা ৰাস্তা আছে। এইফালে তেওঁলোকে মানে ইয়াতে তেওঁলোকে বনোৱা সিজোৱা কৰে আৰু ইটো ৰাস্তাৰে তেওঁলোকৰ গাঁও পায়। পিঠাটো কৈ বাইদেউ, নাৰিকলৰ কোনটো দিয়কচোন। পিঠাটো দেখাই দিয়াচোন। কি পিঠা? এইটো এখন ফটো উঠাই লওঁ হে। লগালগ কথা ভাবে মৰাই দিব দেই। কিমান বাৰ পেলালে বনালো। মই ইমান নাখাওঁ। চাহৰ কাপ কওক আৰু দিবতো বাইদেউ পৰা মই এতিয়া আহি পালোঁ নগাঁৱৰ এখন খুব ধুনীয়া বাঁহ বেতৰ দোকানলৈ আৰু আপোনালোকক দেখুৱাই আছোঁ। আৰু এইটো দেখিছে, এইটো বৰ এয়া আৰু ষ্টেণ্ড আৰু ভিতৰলৈ গৈ দেখুৱাই আছোঁ। এই দেখিছেনে ইমান ধুনীয়া ধুনীয়া চেয়াৰ বাঁহৰে, আৰু মানুহজন ক'ত বা গ'ল, মানুহজন ইয়াতে নায়ে দোকানত। আৰু ইয়াতে ডাবো পায়। আমি ইয়াতে আহিলে, নগাঁৱলৈ আহিলে প্ৰত্যেকবাৰ আমি ইয়াৰ পৰাই ডাব খাওঁ। আৰু যিহেতু এতিয়া অলপ গৰমৰ দিন হৈ আহিছে আৰু আমি এতিয়া ইয়াতে ডাব খাবলৈ আহিছোঁ। এইটো দেখিছে, এইটো এটা পানীৰ জগ। এইটো
কাঠো আৰু এইবোৰ সৰু ল'ৰা ছোৱালীয়ে খেলা জাকৈ আৰু ইয়াতে আছে খালৈ আৰু সৰু সৰু ডলা আৰু এইফালে কাপ খালি পানী এইবিলাক কিমানকে এইটো 350 এইটো নাৰিকল খালি আৰু নখাই সিমাই আব্বাৰ লগত খা এইফালে চোৱা ভিতৰত লাইট দিয়ে দিয়ে লাইটৰ কাভাৰ দিয়া কাৰণে এইটো ভিতৰতে লাইট দিব পাৰে আগতে মিলা কথা নগাঁৱৰ পৰা আহি থাকোঁতে ৰাতিয়ে হ'ল আৰু এতিয়া আমি টুলগেট পাৰ কৰি বাওঁ চাইডে মদিনা হোটেল বুলি কৈ আমি হোটেলত সোমালোঁ ভাত খাবৰ কাৰণে আৰু এতিয়া আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখুৱাই আছোঁ আৰু সেইটো হৈছে বৌ আৰু বৌয়ে হোটেলত নিজেই ৰুটি বনাই আছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব মামিহঁতে বৌক দেখুৱাই আছোঁ আপুনি কৈ দিয়ক ক'ত আছে কৈ দিয়ক ৰুটি নাই ঘৰৰ পৰা আটা লৈ আনি দিছে এই মাইনা ভৰাৰ কাৰণে ৰুটি বনাই আছে ৰুটি খাব বোলে দেখুৱাই দিয়াচোন ক'ব দিয়া ৰুটি বনাই আছে আপুনি কি কৰি আছে ইয়াতে কৈ দিয়ক ৰুটি বেলি আছোঁ আমাৰ ঘৰৰ কাৰণে আৰু এইকেইটা হাজিৰা কৰি আছে অঁ নগাঁৱৰ পৰা অহাৰ সময়ত ৰহা টোল গেট পাৰ কৰি বাওঁ চাইডে মদিনা হোটেল এই বাইদেউক লগ পাব এই ভাইজানক লগ পাব আহিব বিচাৰি আহিব পাৰে ধুনীয়া খানা দেই ঘৰৰ নিচিনা আপোনালোকে মোৰ নিচিনা বেলিব পাৰিব আৰু চেল্ফ চাৰ্ভিচ ক'লে পইচা নলয় দেই এইপিনে নাখাওঁ নাখাওঁ কিনে কিন্তু পুৰা হালি আছে চাওক এইটো ৰহা টোল গেট পাৰ কৰি এইটো মদিনা হোটেল পেট্ৰল পাম্পৰ লগতে বাওঁ চাইডে দেই কওক কিবা কি কণী লাগিব বইল কণী ৰাতি ইয়াতে 12টামান বাজি বাজি দেখাবা ইয়াতে চেহৰি ইয়াতে কৰা হ'ব